আপোনালোকক আজি বিশেষ মাহাত্ম্যপূৰ্ণ এটি দিনৰ কথা ক'বলৈ ওলাইছোঁ। এই দিনটোত যদি আপোনালোকে ধৰ্ম পুণ্য কৰে নিশ্চয় সকলোৰে মংগল হ'ব। বছৰত এবাৰেই আহে, এই দিন এবাৰেই পাব, গতিকে ধ্যান দি শুনিব। 2025 16 বহাগ 30 এপ্ৰিল বুধবাৰ, অহা যিটো 30 এপ্ৰিল বুধবাৰ হ'ব, এই তাৰিখত আপুনি ধৰ্ম কৰ্ম তপস্যা যিকোনো যদি এটি অনুষ্ঠান কৰে আপোনাৰ মংগল হ'ব। এই যে সত্য যুগৰ আৰম্ভ হৈছিল ঠিক এই দিনটোতেই, গতিকে আৰু ষষ্ঠ অৱতাৰ পৰশুৰাম, এই পৰশুৰামৰ অৱতাৰ এই দিনটোতে হৈছিল, এই বিশেষ দিনতে অক্ষয় তৃতীয়া বুলি যাক কোৱা হয়, অক্ষয় তৃতীয়াতে জন্ম হৈছিল। আৰু এই মত্যত গংগাক অৱতৰণ কৰাইছিল ভগীৰথে, গংগা নামি আহিছিল এই অক্ষয় তৃতীয়াতে। আৰু মহাভাৰতৰ ৰচনা এই অক্ষয় তৃতীয়াতে হৈছিল, গতিকে বিশেষ এই দিনটো আপোনালোকে মনত ৰাখিব। আৰু অন্নপূৰ্ণা দেৱীৰ আৱিৰ্ভাৱ এই দিনতে, আৰু ত্ৰেতা যুগৰো আৰম্ভ এই দিনটোতে হৈছিল, আৰু সত্য যুগৰো শেষ এই দিনটোতে হৈছিল। চাওক আপোনালোকে। আৰু কুবেৰে যেতিয়া তপস্যা কৰিছিল, তপস্যা কৰি এই অক্ষয় তৃতীয়াতে কি কৰিছিল, লক্ষ্মীক লাভ কৰিছিল। এইকাৰণে অন্নদান, বস্ত্ৰদান, যিকোনো দান এই দিনটোত আপোনালোকে কৰক। আৰু সুদামাৰ কথা আপোনালোকে জানে, সুদামাই দ্বাৰকাত গৈছিল ভগৱান কৃষ্ণক দৰ্শন কৰাৰ কাৰণে, আৰু তেওঁৰ দুখ মোচন হৈছিল, তেওঁ ঐশ্বৰ্য সম্পত্তি লাভ কৰিছিল। আৰু দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছিল, আৰু ভগৱান কৃষ্ণই তেওঁক বস্ত্ৰৰূপে অৱতাৰ হৈ তেওঁক সহায় কৰিছিল এই দিনটোতে, গতিকে বস্ত্ৰ হৰণ কৰিছিল দুঃশাসনে এই দিনটোতে। আৰু জগন্নাথ দেৱৰ ৰথ যাত্ৰা উপলক্ষে কি হয়, ৰথৰ নিৰ্মাণ আৰম্ভ হয় এই অক্ষয় তৃতীয়াত, আৰু বদৰিকাৰ দ্বাৰ উদ্ঘাটন হয় আজি এই অক্ষয় তৃতীয়াত, চন্দন যাত্ৰা আৰম্ভ হয়। গতিকে এই 16 বহাগ 30 এপ্ৰিলত আপোনালোকে যি কৰিব সেয়াই আপোনাৰ অক্ষয় হৈ ৰ'ব। গতিকে আপোনালোকক এই পাতিলাদহা চাৰ্চত গৌৰীয় মঠতো এই অক্ষয় তৃতীয়াত বিশেষ এটি পুণ্য অনুষ্ঠান কৰা হ'ব। সন্ধিয়া 5 বজাত সকলোৱে আহিব, যোগদান কৰিব। ইয়াত দানৰ ব্যৱস্থা কৰা আছে, জলদান, অন্নদান, বিশেষভাৱে এটি দানৰ অনুষ্ঠান কৰা হ'ব। আপুনি যদি সহযোগ কৰে হৰে কৃষ্ণ লিখি দিব। আৰু পাতিলাদহাত এই মঠত এই অনুষ্ঠানটো কৰিম, আৰু পাতিলাদহা ৰাইজসকলকে যোগদান কৰিব বুলি মই আশা ৰাখিলোঁ। হৰে কৃষ্ণ।